সো হাই আসাম টেক লাভাৰ, আজি আমি শিকিম সেলস এডভাৰটাইজমেন্টৰ বিষয়ে, ৰাইট? যোৱাকালি আপোনালোকে কি শিকিলে? এপ ইনষ্টল কেনেকৈ কৰে, কিদৰে হয়। তো এপ ইনষ্টলত মই এটা এক্সাম্পল আৰু এটা দিওঁ। আমাৰ ইয়াতে ভাৰতবৰ্ষৰ এটা এপ বিৰাট বিখ্যাত, আৰু সেই বিখ্যাত এপটো হ'ল, মই আপোনাক কৈ আছো, মানে সেই বিখ্যাত এপ্লিকেশ্যনৰ এপটো হ'ল এষ্ট্ৰটক। সেইটো সেলস এডছত নপৰে বাৰু, এপ্লিকেশ্যনত পৰে, তথাপিও মই আপোনাক কৈ দিলোঁ যে আৰু ভালকৈ বুজি পাবৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ এটাই বিখ্যাত যিটো নেকি এপ্লিকেশ্যন এড চলে, সেইটো হ'ল এষ্ট্ৰটক, ৰাইট? গতিকে আজি আমি শিকিম সেলস এডছ। চ' সেলস এড আমি বেছিভাগ ইউজ ক'ত কৰোঁ? সেলস এড আমাৰ বেছিভাগ ইউজ কৰা যায় সেইবিলাক জেগাত, যিবিলাক জেগাত নেকি আমাৰ সেলস অহা সম্ভাৱনা থাকে। যেনেকৈ ফৰ এক্সাম্পল মই আপোনালোকক কওঁ, সাপোজ আপোনালোকে মোৰ ইনষ্টাগ্ৰামৰ ভিডিঅ' চাই, হা, তো সাপোজ মোৰ ইনষ্টা ভিডিঅ' চাই, বা মোৰ বুলি নহয়, বা মইতো ইমান কোনো ডাঙৰ ইনফ্লুৱেঞ্চাৰ নহয়, সাপোজ আপোনালোকে ইনষ্টাগ্ৰামৰ ভিডিঅ' চাই কাৰোবাৰ এজনৰ, আৰু তাৰে সাপোজ 100 জনৰ ভিতৰত 5 জনে এংগেজ হয়, ঠিক আছে? মানে 100 জনৰ ভিতৰত 100 জন ভিউ, তাৰে ভিতৰত আপোনাৰ 5 জন এংগেজ হয়, আৰু তাৰে ভিতৰত এজনে বস্তুখিনি কিনে, ছাৰ্ভিচেছবোৰ বাই কৰে, ঠিক আছে? মানে ইনষ্টাগ্ৰামত আপুনি যদি 100টা ভিউৱাৰ্ছৰ ভিতৰত 5টাই যদি এংগেজ কৰে, লাইক কমেণ্ট শ্বেয়াৰ, মই এক্সাম্পল দিছোঁ, 1000টাৰ ভিতৰত 5টা হ'ব পাৰে, 1000টাৰ 50টা হ'ব পাৰে, আপোনালোকে নিজে বুজি ল'ব নিজৰ বেচিছত। গতিকে এনেকুৱা যদি এটা অডিয়েঞ্চ, মই যদি ধৰি লওক এনেকুৱা এটা অডিয়েঞ্চে কিনে 100টাৰ 5টা এংগেজ হয়, তাৰে পৰা এটাহে আপোনালোকৰ প্ৰডাক্টটো বা ছাৰ্ভিচটো কিনে। গতিকে এনেকুৱা সেম এটা যদি আপোনাক মাৰ্কেটৰ পৰা 200 জন 500 জন যদি উঠাব লগা হয়, আপোনাক সেলস কেম্পেইন আপুনি চলাব লাগিব। মানে এইকেইটা সেনেকুৱা পিপল, যিকেইটা পিপলে প্ৰায়ভাগে মাৰ্কেটৰ পৰা বস্তুবোৰ পাৰচেজ কৰি থাকে, আৰু সেই পাৰচেজবোৰ আপুনি হয়তো মেক্সিমাম ৱেবছাইটৰ পৰা হ'ব পাৰে, আপোনাৰ ইনষ্টাগ্ৰামৰ পৰা হ'ব পাৰে, আপোনাৰ ফেচবুকৰ পৰা হ'ব পাৰে, আপোনাৰ ভিডিঅ' ভিউৱাৰ্ছৰ পৰা হ'ব পাৰে, তো বিভিন্ন ধৰণৰ বেলেগ বেলেগ ধৰণে থাকে। গতিকে আজি এই চেপ্টাৰটো ক্লিয়াৰ হ'ল সেলস এডছ। গতিকে আমি নেক্সট চেপ্টাৰত শিকিম পিক্সেলে আমাক কিদৰে সহায় কৰে সেলছত। গতিকে লগ পাই আছো নেক্সট ভিডিঅ'ত। তেতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু তলত যিটো কমিউনিটি গ্ৰুপ দিয়া আছে অনলি ফৰ আছাম পিপলৰ কাৰণে, সেইটোত জইন কৰি লওক। জয় অসম।